নমস্কাৰ, মই পাপু দত্তই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে জানিয়ে আছে যে ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে। ইতিমধ্যে কেইবাটাও বিষয় পাৰ হৈ গৈছে। দুই এটা বিক্ষিপ্ত ঘটনা বিভিন্ন ঠাইত সংঘটিত হৈছে। তাকে লৈ তুমুল চৰ্চা চলিছে, আলোচনা-বিলোচনা চলিছে। তাত আমাৰ বিশেষ ক'বলগীয়া একো নাই। এনেকুৱা কিছুমান সৰু সৰু ঘটনা ঘটিয়ে থাকে। গতিকে শেহতীয়াভাৱে সদ্যহতে ইতিমধ্যে হৈ যোৱা সমাজ বিজ্ঞান বিষয়ৰ যিখন প্ৰশ্ন কাকত, সেইখনক লৈও সৰ্বত্ৰে এক চৰ্চা হৈছে। আৰু আমিও পেপাৰখন চাইছোঁ, ৬৩ পৃষ্ঠাৰ এখন পেপাৰ। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ যি মানসিকতা, তেওঁলোকৰ যি মনস্তত্ত্ব, সেইটো অধ্যয়ন কৰিলে আমি দেখিবলৈ পাম যে এই বৰ্ষত যিসকল পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকে বিভিন্ন মাধ্যম যোগে বা শিক্ষামন্ত্ৰীয়ে হওক বা বিভিন্ন নেতৃস্থানীয় ব্যক্তিৰ মুখেদিয়ে হওক বা সৰ্বত্ৰে চৰ্চা চলি আছিলে যে মেট্ৰিক পৰীক্ষা হ'ব নে নহয়, তেনেকুৱা এটা আশংকাত তেওঁলোক আছিলে। কোনো ধৰণৰ স্পষ্টীকৰণ ভালকৈ দিয়া হোৱা নাছিলে। বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশিত হৈ আছিলে সংবাদ মাধ্যমবিলাকত, ইউটিউব চেনেলবিলাকত। মানুহে বৰ্তমান সময়ত ইউটিউব চেনেলৰ সংবাদ মাধ্যমৰ ওপৰত বেছি নিৰ্ভৰ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল তাক লৈ এটা দুধুৰ-মধুৰ পৰিৱেশত আছিলে। হ'লেও তেওঁলোকে বিশেষকৈ অভিভাৱিকাসকলো বিবুদ্ধিত পৰিছিলে, কি হ'ব, পৰীক্ষা হ'ব নে নহয়, বা শিক্ষকসকলকো কোনো ধৰণৰ আশ্বস্ত কৰা নাছিলে। সেইকাৰণে শিক্ষকসকলো ক'ব পৰা নাছিলে যে পৰীক্ষাটো হ'বগৈ বুলি ছাত্ৰ-ছাত্ৰীয়ে ক'ব পৰা নাছিলে। হ'লেও কিন্তু শিক্ষক, অভিভাৱক সকলোৱে বা ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাটোৰ কাৰণে যেনে তেনে তেওঁলোকক সাজু কৰি তুলিছিলে। কিন্তু পঢ়িবই লাগিব, পৰীক্ষা হওক বা নহওক, সেই অনুসাৰে কিন্তু সুন্দৰভাৱে তেওঁলোকক সাজু কৰি তুলিছিলে। সেইকাৰণে শেহতীয়াভাৱে যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা নতুন ধৰণেৰে নতুন এক পদ্ধতিৰে যিটো অনুষ্ঠিত হৈছে, তাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে খুব সুন্দৰভাৱে পৰীক্ষা দি আছে। কেতিয়াবা দুই একে জটিলতাৰ সন্মুখীন হৈছে, হ'লেও কিন্তু সুন্দৰভাৱে পৰীক্ষাসমূহ দি আছে। শেহতীয়াভাৱে ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞান বিষয়ৰ যিখন পেপাৰ, সেইখনে শিক্ষাৰ্থীসকলক যথেষ্ট শলঠেকত পেলাইছে। আৰু আপোনালোক সকলোৱে জানে, সমাজ বিজ্ঞান বিষয়টো এটা সহজ বিষয় নহয়। সমাজ বিজ্ঞান বিষয়ৰ লগত ৰাজনীতি, অৰ্থনীতি, ভূগোল, বুৰঞ্জী আটাইখিনি থোপ খাই থাকে। গতিকে আটাইকেইটা বিষয়েই সমাজ বিজ্ঞান বিষয়টোৰ লগত জড়িত হৈ থাকে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে পঢ়োঁতে যথেষ্ট কষ্ট কৰিবলগীয়া হয়, যদিও এখন নম্বৰ এখন পেপাৰ। গতিকে আপোনালোকে এই কথাটো ভালকৈ অনুধাৱন কৰি চাব যে এজন ছাত্ৰ-ছাত্ৰীয়ে বুৰঞ্জী, ভূগোল, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি এই আটাইখিনি এই বিষয়টোৰ লগত যিটো জড়িত হৈ আছে, পঢ়িব লাগে। গতিকে স্বাভাৱিকতে এই বিষয়টোৰ প্ৰতি তেওঁলোকৰ মনত এটা ভয় থাকে, তেওঁলোকৰ এটা আশংকা থাকে। আৰু ইতিমধ্যে আপোনালোকে যদি ছাত্ৰ-ছাত্ৰীসকলক সোধে, তেতিয়া আপোনালোকে গম পাব তেওঁলোকে ছ'চিয়েল ছায়েন্স বিষয়টোৰ প্ৰতি বা সমাজ বিজ্ঞান বিষয়টোৰ প্ৰতি কেনেকুৱা ধৰণৰ এটা ভাৱ লৈ থাকে। আৰু শেষত তেওঁলোকে ইতিমধ্যে যিকেইটা পৰীক্ষা হৈ গৈছে, সেইকেইটাত অকণমান ক'ৰবাত অলপ কঠিন হৈছে বা অলপমান বেলেগ ধৰণৰ হৈছে, কিন্তু আটাইখিনি পৰীক্ষা তেওঁলোকে ভালদৰে দিব পাৰিছে। কাৰণ সেইখিনি তেওঁলোকে বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই। সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ পৰীক্ষা দিছে, ভাল হৈছে বুলি আমাক জনাইছে। আমি যিহেতু শিক্ষক, গতিকে আমি ছাত্ৰ-ছাত্ৰীসকলৰ কথা জানো। গতিকে আমি ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত পাই থাকোঁ। তেওঁলোকক আমি বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী থাকে। কিছুমানে ভালকৈ মন দিয়ে, কিছুমানে মন নিদিয়ে, কিছুমানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বেছি, কিছুমানৰ কম, আৰু সকলোৱে ভালকৈ বিচাৰ বিশ্লেষণ কৰিব নোৱাৰে। আমি দেখা পাওঁ সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কিন্তু শিক্ষক-শিক্ষয়িত্ৰীয়ে দি দিয়া যিবিলাক নোট বা তেওঁলোকে পঢ়ি আহি মুখস্থ কৰি আহে, সেইবোৰ লিখিহে তেওঁলোকে ভাল ফল দেখুৱাব পাৰে। অন্যথা বাহিৰৰ পৰা যদি অকণমান কিবা এটা দি দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ সমস্যা হৈ যায়। আৰু এই কথাটোক লৈ আমি দেখি আছোঁ, কিন্তু তেওঁলোকক যিমান পাৰি আমি শিক্ষকসকলে চেষ্টাই কৰিছোঁ যাতে তেওঁলোকে কিবা এটা নেদেখা বস্তু দেখিলেও কেনেকৈ নিজৰ ধৰণে বিচাৰ বিশ্লেষণ কৰিব পাৰে। এনেকুৱা ধৰণে চেষ্টা কৰি আছে, তেওঁলোকেও যৎপৰোনাস্তি চেষ্টা কৰিছে। সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া পৰীক্ষা হললৈ আহি তেওঁলোকৰ জটিল বিষয় বুলি তেওঁলোকে ভাবা সমাজ বিজ্ঞান বিষয়ৰ পেপাৰখন এখন কিতাপৰ নিচিনা ৬৩ পৃষ্ঠাৰ এখন কিতাপৰ নিচিনা পেপাৰ হাতত পাই যে তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ব পাৰে, এবাৰ আপুনি নিজেই অনুভৱ কৰি চাওক।
আমি সকলোৱে জানো, আমি সকলোৱে বাহিৰত কৈ থাকিব পাৰোঁ, কিন্তু এতিয়া পৰীক্ষা ব্যৱস্থাটো বেলেগ ধৰণৰ। পৰীক্ষা বুলিলে সকলোৰে এটা ভয়, তাতে মেট্ৰিক পৰীক্ষা, এইটোতে আৰু এটা ভয় ভাৱ এটা ছাত্ৰ-ছাত্ৰীসকলৰ সকলোৰে যিমানেই পঢ়ি নাহক লাগে, যিমান আয়ত্তত নাথাকক লাগিলে ভয় এটা থাকে। আৰু পৰীক্ষা হললৈ আহি যেতিয়া ভয়ে ভয়ে পৰীক্ষা হলত সোমায়, তেতিয়া যদি 63 পৃষ্ঠাৰ এখন কিতাপ সদৃশ প্ৰশ্নকাকত পাই যায় ছাত্ৰ-ছাত্ৰী, 16 বছৰীয়া আমাতকৈ কিমান সৰু ল'ৰা-ছোৱালীবিলাকৰ কেনেকুৱা ধৰণৰ অৱস্থা হ'ব পাৰে। আৰু তেতিয়া তাত জনাখিনিও তেওঁলোকৰ নজনালৈ পৰ্যবসিত হ'ব পাৰে। গতিকে যেতিয়া তেওঁলোকে 63 পৃষ্ঠাত সি ভয় খাইছে, তাত আকৌ তেওঁলোকৰ মৌলিক দক্ষতা জুখিবৰ কাৰণে সেই অকণমান বেলেগ ধৰণৰ গৱেষণাধৰ্মী প্ৰশ্ন বা বেলেগ ধৰণৰ প্ৰশ্ন তেওঁলোকক যদি তুলি দিয়া হয়, তেতিয়া তেওঁলোকে ভয় খাইছে। সেইকাৰণে হয়তো সৰ্বত্ৰে চৰ্চা হৈছে, কাৰণ তেওঁলোকে এটা দুধুৰ-মুধুৰ পৰিৱেশত থাকি, এটা অনিশ্চয়তাৰ মাজত থাকি পৰীক্ষাত বহিছে। গতিকে 63 পৃষ্ঠাৰ হৈছে, সেইটো এটা ভয়ৰ কাৰণ। তাৰপিছত আকৌ তেওঁলোকৰ মৌলিক দক্ষতা জুখিবৰ কাৰণে অকণমান আওপকীয়াভাৱে প্ৰশ্নসমূহ দি দিয়া হৈছে। বিশেষভাৱে এটা প্ৰশ্নক লৈ সৰ্বত্ৰে আলোচনা কৰিছে, আপোনালোকে দেখিছেই। ইয়াক লৈ কিন্তু হয় চৰ্চা চলিছে, হয়তো হ'ব নালাগিছিল, হৈ গ'ল। এতিয়া হৈ যোৱা কথাটোক লৈ আমি হৈচৈ কৰিব নোৱাৰোঁ। ভৱিষ্যতে যাতে প্ৰশ্নকাকত প্ৰস্তুতকৰ্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাটো বুজি লৈ সেই প্ৰশ্নকাকত প্ৰস্তুত কৰে, তাৰ কাৰণে আমি আশা ৰাখিম ভৱিষ্যতে যাতে এনেকুৱা নহওক। হয়, প্ৰশ্নখনক লৈ সপক্ষে বহুতে মন্তব্য কৰিছে যে বৰ্তমান যুগটো এটা প্ৰতিযোগিতাৰ যুগ। APSC, UPSCত অৱতীৰ্ণ হ'বৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। সেইকাৰণে এনেকুৱা ধৰণৰ পেপাৰ আহিছে, ভালেই হৈছে। সেইটো কেতিয়াও হ'বই নোৱাৰে, কাৰণ মানসিকভাৱে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবৰ কাৰণে শিক্ষা ব্যৱস্থাটো আছে নহয়, গোটেই বছৰটো থাকে। মানে সৰুৰ পৰা একদম প্ৰথম শ্ৰেণীৰ পৰা দশম, একাদশ যি শ্ৰেণী নাথাকক লাগিলে সকলোতে তাৰ ব্যৱস্থা কৰিব লাগে। এনেকৈ এটা পৰীক্ষাত, এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত, হয়নে, এনেকুৱা এখন প্ৰশ্নকাকত কাটি তেওঁলোকে সেই তাৰ বাবে মানসিক প্ৰস্তুতি চলোৱাবলৈ যোৱাটো কিমান সমীচীন হৈছে, কিমান উচিত হৈছে, সেয়া বৌদ্ধিক মহলে বিচাৰ কৰি চাব। আমি হয়তো ক'বলৈ যোৱাটো ভুল হ'বও পাৰে, তথাপি আপোনালোকে চাবচোন বাৰু কিমান যুক্তিযুক্ত হৈছে। বৰ্তমান সময়ত এই ছাত্ৰ-ছাত্ৰীসকলক উপলক্ষ কৰি যিখন পেপাৰ দিয়া হৈছে, সেইখন ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বৌদ্ধিক বিকাশৰ কাৰণে, তেওঁলোকক মানসিকভাৱে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰি তুলিবলৈ লোৱা কাৰ্যটো কিমান যুক্তিসংগত হৈছে আপোনালোকে বিচাৰ কৰি চাব। আৰু ইয়াতে বহু শিক্ষক আৰু বহুত মানে মেধাসম্পন্ন ব্যক্তি, যিসকল সমাজ সচেতন, যিসকল সামাজিকভাৱে দায়বদ্ধ, তেওঁলোকে বিভিন্ন সমস্যা, বিভিন্ন কথাত মাত মাতি আহে। তেওঁলোককো দেখুওৱা গৈছে, কিছুমানেতো শিক্ষক সমাজকে দোষাৰোপ কৰি কৈছে যে শিক্ষকে যদি শ্ৰেণীকোঠাত এই ধৰ্মনিৰপেক্ষ যিটো নীতি ভাৰতীয় সংবিধানৰ, বা ভাৰত যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, যদি সুন্দৰভাৱে বুজাই দিয়ে, তেতিয়াহ'লে বোলে যিটো প্ৰশ্নক লৈ আলোচনা হৈছে সৰ্বত্ৰে, সেইটো সন্মুখীন হ'ব লগা নহ'ল হয়। এয়া আওপকীয়াকৈ তেওঁ শিক্ষক সমাজকে দোষাৰোপ কৰিছে। কিন্তু তেওঁ যদি এগৰাকী শিক্ষক, তেওঁ বুজি পোৱা উচিত যে প্ৰত্যেকগৰাকী শিক্ষকে যদি শিক্ষক হয়, তেওঁৰ নিচিনা নহয়, যদি সঁচাকৈ শিক্ষক হয়, যদি বুজি পায় ছাত্ৰ-ছাত্ৰীসকলৰ মনটো, তেতিয়াহ'লে তেওঁলোকৰ মানসিক অৱস্থিতিক বুজি খুব সুন্দৰভাৱে তেওঁলোকক এনেকুৱা বিষয়সমূহ সুন্দৰভাৱে বুজাই দিয়াৰ চেষ্টা কৰে। কাৰণ আমিও শিক্ষক, আমাৰ অনুষ্ঠান, আমি যি অনুষ্ঠানৰ লগত জড়িত, তাত তেনেকুৱা ব্যৱস্থা কৰা হয়, আৰু বাকী সকলোতে কৰা হয় বুলি মই ভাবোঁ। যদি নকৰে সেইটো তেওঁলোকৰ নিজৰ কথা, হ'লেও সুন্দৰভাৱে বুজাই দিব লাগে, বুজাই দিয়া হয়। আৰু তেওঁলোকে হয়তো, আপোনালোকে জানেই যে ছাত্ৰ-ছাত্ৰীসকলৰ বৰ্তমান কেনেকুৱা পৰিস্থিতিত তেওঁলোক আছে, ডাঙৰৰ পৰা কি শিকিছে, সৰুৰ পৰা কি ল'ব লগা আছে, বা সমাজখনে তেওঁলোকক কেনেকুৱা ধৰণৰ এটা পৰিৱেশ দিছে। ছ'চিয়েল মিডিয়াৰ লগত জড়িত নহ'বলৈ তেওঁলোকক আমি দাবী হুমকি দি থাকিলে নহ'ব, আমিও তাৰ কাৰণে দায়বদ্ধ হ'ব লাগিব। আমিও সেইখিনিৰ পৰা আঁতৰি আহি উপদেশতকৈ আৰ্হি ভালৰ নিচিনাকৈ তেওঁলোকৰ আগত দেখুৱাবলৈ, তেতিয়াহে সম্ভৱ হৈ উঠিব। ছাত্ৰ-ছাত্ৰীসকলৰ যিটো বৌদ্ধিক ক্ষমতা সকলোৰে একে নাথাকে, আৰু এটা বেলেগ ধৰণৰ ব্যৱস্থাৰ মাজেৰে আহিছে। তেওঁলোকে নোট নিৰ্ভৰ বা কোনোবাই শিকাই বুজাই দিয়া কথাখিনিকে নিৰ্ভৰ কৰে মুখস্থ বিদ্যাৰ জৰিয়তে, যি বৰ্তমান শিক্ষা ব্যৱস্থাটোৱেই তেনেকুৱা। কাৰণ সৰুৰে পৰা অনুতীৰ্ণ কোনো হ'বই নোৱাৰে, সকলোকে উত্তীৰ্ণ কৰাই দিব লাগে চৰকাৰী নিৰ্দেশ। তেওঁলোকে আগবাঢ়ি গৈ থাকে, তেওঁলোকে একো নিশিকাকৈ, নুবুজাকৈ গৈ থাকে। আৰু শেষত এনেকুৱা আজি এই পৰিৱেশত যে পৰিৱেশটোৰ সন্মুখীন হৈছে, তাৰ দায়ী কোন আপোনালোকে নিজেই বিচাৰ কৰি চাব। সেই কথাখিনি বিশেষকৈ ক'বলগীয়া নাছিলে, কিন্তু বিভিন্নজনে বিভিন্ন মন্তব্য কৰি থকা দেখা গৈছে। আমিও ভাবিলোঁ, শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ কথা বুজি পাইছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া হতাশ হ'ব নালাগে, আৰু যিকেইটা পৰীক্ষা বাকী আছে, সেইকেইটা পৰীক্ষা ভালকৈ দিয়ক। আচলতে যিকোনো সমস্যাৰ লগত মোকাবিলা কৰিবলৈ আমি সাজু হ'ব লাগে।
সেইটো হয়। ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত কিন্তু এই পেপাৰখনে তেওঁলোকৰ মনত যিটো ভয় আনি দিলে, যিটো এটা তেওঁলোকক দোধোৰ-মোধোৰ অৱস্থাত পেলায়, তাৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক বৰকৈ দোষাৰোপ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি বিশেষভাৱেই দোষাৰোপ কৰিব লাগিব প্ৰস্তুতকৰ্তাসকলক। কাৰণ আমি জানো যে জাতীয় বিদ্যালয়বিলাকে কিন্তু সুন্দৰ এটা পদক্ষেপ হাতত লয় যে প্ৰশ্নপত্ৰ প্ৰস্তুতকৰণৰ এটা প্ৰশিক্ষণ দিয়ে। তাত দুৰ্বল, মধ্যমীয়া, অতি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকেহে এখন প্ৰশ্নকাকত প্ৰস্তুত কৰে। আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মনস্তাত্ত্বিক দিশটো বুজি লৈ ভালকৈ কৰে। কিন্তু এইখন হয়তো তেনেকৈ কৰা নহ'ল। প্ৰশ্ন প্ৰস্তুতকৰ্তাসকলে নিজৰ পাণ্ডিত্য, নিজৰ জ্ঞানৰ মানে জ্ঞান দেখুৱাবলৈ হয়তো এই কামটো কৰিলে বা তেওঁলোকৰ উদ্দেশ্য ভালেই আছিলে, কিন্তু উদ্দেশ্যটো লক্ষ্যটো ভাল আছিল যদিও তেওঁলোকে ক'ত প্ৰয়োগ কৰিলে সেইটো হয়তো বুজিব নোৱাৰিলে। কাৰণ তেওঁলোকে হয়তো এই দিশটোৰ লগত জড়িত নোহোৱা ব্যক্তিও হ'ব পাৰে। আমিতো ক'ব নোৱাৰোঁ, এইটো এটা বেলেগ ধৰণৰ এইটো গোপনীয় কথা, কোনে প্ৰশ্ন কৰে কোনেও নাজানে। গতিকে মই ভাবোঁ পৰৱৰ্তী সময়ত যাতে প্ৰশ্ন প্ৰস্তুতকৰ্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাটো বুজি লৈ, পৰিৱেশ পৰিস্থিতি বুজি লৈ সেই প্ৰশ্ন প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ এৰি দিয়ে, তেতিয়া এনেকুৱা ধৰণৰ কোনো সমস্যা নহয়। গতিকে যিসকলে শিক্ষকসকলক দোষাৰোপ কৰিছে, ছাত্ৰ-ছাত্ৰীসকলক দোষাৰোপ কৰাৰ নিচিনাকৈ তেওঁলোকে মন্তব্য কৰিছে, তেওঁলোকে তাৰ পৰা বিৰত থাকক। তেওঁলোকে হয়তো বুজি পোৱা নাই কথাটো, কাৰণ কোনোবা শিক্ষকেও কৈছে, হয়তো শিক্ষকসকলেও বুজি পোৱা উচিত। মই কাকো দোষাৰোপ কৰিবলৈ কোৱা নাই। এই সমস্যাটোৰ বিষয়ে দুআষাৰ নক'লে ভাল নালাগিবৰ কাৰণেহে ক'লোঁ। গতিকে মোৰ কথাখিনি কওঁতে কাৰোবাৰ মনত আঘাতো লাগিব পাৰে, গতিকে ক্ষমা প্ৰাৰ্থী আমি তাৰ কাৰণে। আৰু বিশেষ নকওঁ। ধন্যবাদ।